ওদালগুৰিৰ আনাধুৱাপাৰাত বৌদ্ধ বিহাৰ পুনৰ নিৰ্মাণ। বুদ্ধ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাত EM দাওবাইছা বড়োসহ বৌদ্ধ ভিক্ষুৰ অংশগ্ৰহণ। অবিভক্ত দৰং জিলাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ একমাত্ৰ বৌদ্ধ বিহাৰ পানেৰী থানাৰ অন্তৰ্গত আনাধুৱাপাৰাত সোমবাৰে নৱনিৰ্মিত বৌদ্ধ বিহাৰত মাংগলিক ৰীতি নীতিৰে বুদ্ধ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। BTCৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো, গুৱাহাটী, তিনিচুকীয়া, যোৰহাটৰ বৌদ্ধ ভিক্ষু আৰু আনাধুৱাপাৰা, টংলা, বাঘেখোৱা বস্তি, পানেৰী, বাগান, ভুটিয়াচাং, বৰঙাজুলি, আতেৰিখাট, শুক্লাই, হাতীগড়, মাজুলী, হৰিশিঙা আদি ঠাইৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে। 1917 চনত প্ৰতিষ্ঠা লাভ কৰা বৌদ্ধ বিহাৰ সম্পৰ্কে EM দাওবাইছা বড়ো, আনাধুৱাপাৰা বৌদ্ধ বিহাৰৰ গৌতম বৰুৱাসহ বৌদ্ধ ভিক্ষুসকলে মন্তব্য প্ৰকাশ কৰে। আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পানেৰী সন্মুখত থকা আনাধুৱাপাৰা গাঁৱত মই তেখেতসকলৰ বহুত পুৰণা বুদ্ধিষ্ট ইয়াত মন্দিৰ আছিলে আৰু তেওঁলোকে নিজাববীয়া খৰচা কৰি পেলাই নিৰ্মাণ কৰিছে আৰু আজি লৰ্ড বুদ্ধৰ মূৰ্তি প্ৰাণ স্থাপন কৰিছে। তেখেতসকলে মাতিছে, মই আহিছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এই জেগাত 1917 চনতে তেওঁলোকে বুদ্ধ ধৰ্ম গ্ৰহণ কৰি বুদ্ধিষ্টৰ যি নিয়ম নীতি তেখেতসকলৰ আদৰ্শ লৈ পেলাই এই অঞ্চলত তেওঁলোকে সেৱা আগবঢ়াই আছিলে। আৰু আজি মই এইটো গৌৰৱ অনুভৱ কৰিছোঁ আৰু শলাগ লৈছোঁ। আৰু অনাগত দিনত আমাৰ BTR চৰকাৰৰ পৰা যিহেতু বিভিন্ন মন্দিৰবিলাকত আমাৰ সাহায্য দিয়াৰ এটা আমাৰ ব্যৱস্থা আছে, সেইখিনি ব্যৱস্থা মই নিশ্চয় দিয়াৰ কাৰণে মই আজি তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ অহা 4 জুনৰ পিছত যিহেতু আমাৰ BTR বাজেট বাজেটত আৰু ইতিমধ্যে তেওঁলোকে আজি অৱস্থিত আনাধুৱাপাৰা বৌদ্ধ বিহাৰখন বহুত দিন পৰা জৰাজীৰ্ণ অৱস্থাত আছিল। এই বিহাৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। আজি এই বুদ্ধ প্ৰতিবিম্ব ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে নতুনকৈ। এই বিহাৰটো অত্যন্ত সুন্দৰভাৱে এই বিহাৰ সমিতিয়ে নিৰ্মাণ কৰিছে, তাৰ বাবে মই নিৰ্মাণ সমিতিক ধন্যবাদ জনাইছোঁ। এই বিহাৰটো প্ৰতিষ্ঠাৰ হোৱাৰ পৰা এই অঞ্চলৰ যিসকল ৰাইজ আছে সেইসকলে ইয়াতে সেৱা শুশ্ৰূষা কৰিব, ইয়াতে পুণ্য অৰ্জন কৰিব, তাৰ প্ৰভাৱত এই অঞ্চলত শান্তি বিৰাজ কৰিব। তাৰোপৰি এই পুণ্যাৰ্থীসকলে আহি ইয়াত পুণ্য অৰ্জন কৰিবলৈ সক্ষম হ'ব। ওদালগুৰি ডিষ্ট্ৰিক্টত আনাধুৱাপাৰা গাঁৱত বুদ্ধ মন্দিৰ প্ৰাংগণত আমি আজি নতুনকৈ বুদ্ধ মন্দিৰ এটা স্থাপন কৰিছোঁ। তাতে আজি আমাৰ বুদ্ধ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আছিলে। বুদ্ধ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। আজি আমি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ত ধৰ্মীয় নিয়ম অনুসৰি আমাৰ সংগদান আৰু নানা ধৰণৰ ঘটনাৰে আমি আজি আমাৰ বুদ্ধৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। আমাৰ ইয়াতে ওদালগুৰি ডিষ্ট্ৰিক্টৰ মোটামুটি আপোনাৰ 6-7খনমান গাঁও লৈ পেলাই আমি ইয়াতে 1970 আমি স্থাপিত হোৱা 1970 পৰা আজিলৈকে বুদ্ধ মানে জ্ঞানৰ কাৰণে মানে কোনো ধৰণৰ কোনো হেৰি কৰিব নালাগে। মন্দিৰৰ বুদ্ধক ভালদৰে মানিলেই মানে বুদ্ধ ধৰ্মৰ প্ৰতি সকলো জানিব লাগে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।